ভাৰতবৰ্ষ হ'ব হিন্দু ৰাষ্ট্ৰ। প্ৰস্তুত হ'ল হিন্দু ৰাষ্ট্ৰৰ সংবিধানৰ খচৰা। 2023 চনত দাখিল কৰা হ'ব খচৰা সংবিধান। বাৰাণসী ভিত্তিক শংকৰাচাৰ্য পৰিষদৰ সভাপতি স্বামী আনন্দ স্বৰূপে জনায় যে সাম্ভৱী পীঠধীশ্বৰৰ পৃষ্ঠপোষকতাত 30জনীয়া এটা দলে এই সংবিধানৰ খচৰা প্ৰস্তুত কৰিছে। 750 পৃষ্ঠাৰ এই খচৰা 2023 চনত মাঘ মেলাৰ ধৰ্ম সংসদত দাখিল কৰা হ'ব। হিন্দু ৰাষ্ট্ৰৰ সংবিধানৰ কিছু গুৰুত্বপূৰ্ণ দিশ হৈছে হিন্দু ৰাষ্ট্ৰত ভোটাধিকাৰ নাথাকিব মুছলমান খ্ৰীষ্টানৰ ভোটাধিকাৰৰ বাহিৰে সকলো সুবিধা পাব। চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো নাথাকিব কোনো প্ৰতিবন্ধকতা। मिडिल ईस्ट का जो मुसलमान है वो कन्वर्टेड हिंदू है, मतलब कल का जो कायर था वो आज का मुसलमान है। आप किसी मुसलमान से मिलो वो बोलेगा 3 पीढ़ी पहले हम हिंदू थे, हमारे बाबा फलाने थे। वैसी से पूछो जितने भी बड़े मुस्लिम नेता आज जितने मौलाना घूम रहे हैं वो सब की जो परंपरा है, वो सब की जो पीढ़ियां हैं वो कौन है? वो हिंदू है। तो मैं इसलिए कहता हूं कि तुम घर वापसी कर लो, तब तुम तलवार के दम पे सलवार बदले। आज तो जो समय है वो तुम्हारे अनुकूल है और मैं दोनों हाथ फैला करके खड़ा हूं कि तुम वापस आओ, तुम्हारी मूल और तुम्हारा जड़ ये है। तो जब कोई मुसलमान रह ही नहीं जाएगा तो इस हिंदू राष्ट्र में मुसलमानों का स्थान क्या होगा? लेकिन फिर भी जो रह जाएंगे, जो इस्लामिक कंट्रीज में जो अधिकार प्राप्त हो रहा होगा हिंदुओं को, वही अधिकार इस हिंदू राष्ट्र में मुसलमानों को प्राप्त होगा। ईसाई राष्ट्र में जो अधिकार प्राप्त हो रहा होगा हिंदुओं को, वही ईसाइयों को इस राष्ट्र में अधिकार प्राप्त होगा। हिंदू राष्ट्रत नतुन दिल्लीर परिवर्ते भारतर राजधानी हब वाराणसी। काशीत स्थापन हब धर्म संसद। धर्म संसदत থাকিব 543 গৰাকী নিৰ্বাচিত সদস্য। ব্ৰিটিছ আমলৰ সকলো নিয়ম নীতি বাতিল কৰি দিয়া হ'ব। দেশৰ শাসন ব্যৱস্থা পৰিচালিত হ'ব বৰ্ণ ব্যৱস্থাৰ আধাৰত। 16 বছৰ পূৰ্ণ কৰা নাগৰিকে ভোটাধিকাৰ লাভ কৰিব। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বয়স 25 বছৰ নিৰ্ধাৰণ কৰা হৈছে। বিচাৰ ব্যৱস্থাত ত্ৰেতা আৰু দাপৰ যুগৰ শাস্তি বিধান কাৰ্যকৰী হ'ব। প্ৰত্যেক নাগৰিকক দিয়া হ'ব বাধ্যতামূলক সামৰিক প্ৰশিক্ষণ। সম্পূৰ্ণ কৰমুক্ত হ'ব দেশৰ কৃষি ব্যৱস্থা। শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত হ'ব আয়ুৰ্বেদ, গণিত, নক্ষত্ৰ, ज्योतिष शास्त्र इत्यादि। हिंदू राष्ट्र में जो ऋषि कृषि की बात मैं कर रहा हूं, जो ब्रह्म मुहूर्तम की बात कर रहा हूं, जो अनुशासन की बात कर रहा हूं, जो शिक्षा की बात कर रहा हूं, वह पूरी तरह से प्राचीन शिक्षा पद्धति हो। सबके लिए गुरुकुल अनिवार्य होगा। हर भारत के नागरिक का बच्चा पहले ही प्राथमिक शिक्षा उसकी गुरुकुल में होगी, वहां वो प्रशिक्षित हो जाएगा। आप उसके बाद फिर व्यवसायिक स्कूलों में डाल सकते हैं। उसकी जिस तरह की रुचि होगी इस पे सरकार का पूरा नियंत्रण होगा। हिंदू राष्ट्र की जो सरकार होगी उसका नियंत्रण होगा कि बच्चे का विकास कैसा होगा। हर व्यक्ति को शिक्षा और हर व्यक्ति को रोजगार वैदिक रीति से दी जाएगी। हिंदू राष्ट्र संविधाনৰ যি খচৰা প্ৰস্তুত কৰা হৈছে তাত অখণ্ড ভাৰতৰ চিন্তা ভাৱনা প্ৰতিফলিত হৈছে। সংবিধানৰ খচৰাৰ বেটুপাতত আছে অখণ্ড ভাৰতৰ মানচিত্ৰ। বাংলাদেশ, পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা আৰু ম্যানমাৰকো ভাৰতৰ অংশ হিচাপে দেখুওৱা হৈছে। এই ক্ষেত্ৰত আনন্দ স্বৰূপে প্ৰকাশ কৰা মতে ভাৰতৰ পৰা বিচ্ছিন্ন দেশবোৰ এদিন ভাৰতলৈ উভতি আহিব। সেই বিষয়টো উপস্থাপন কৰা হৈছে সংবিধানৰ বেটুপাতত। হিন্দু ৰাষ্ট্ৰৰ এই খচৰা প্ৰস্তুত কৰা বিশেষজ্ঞৰ দলত আছে বাৰাণসী ভিত্তিক শংকৰাচাৰ্য পৰিষদৰ সভাপতি স্বামী আনন্দ স্বৰূপ, হিন্দু ৰাষ্ট্ৰ নিৰ্মাণ সমিতিৰ প্ৰধান কমলেশ্বৰ উপাধ্যায়, উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট আইনজীৱী BN ৰেড্ডী, দেশৰ বিশিষ্ট সামৰিক বিশেষজ্ঞ আনন্দ বৰ্ধন, সনাতন ধৰ্মৰ বিশিষ্ট পণ্ডিত চন্দ্ৰমণি মিশ্ৰ, বিশ্ব হিন্দু ফেডাৰেশ্যনৰ সভাপতি অজয় সিং আৰু বহুকেইজন। 2023 চনৰ মাঘ মেলাত এই সংবিধানৰ খচৰা দাখিল কৰা হ'ব। খচৰা দাখিল কৰাৰ পিছত ধৰ্মীয় পণ্ডিত, বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ সৈতে আলোচনা আৰু বিতৰ্ক অনুষ্ঠিত হ'ব। ইয়াৰ পিছত দেশত এই সংবিধান কাৰ্যকৰীৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। এয়া হৈছে সাম্ভৱী শক্তিপীঠৰ ঘোষণা। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ।